ডাঙৰ খবৰ দলগাঁও ডাম্পাৰ চোৰক আটক দলগাঁও থানাৰ আৰক্ষীৰ 14 তাৰিখে নিশা দলগাঁৱৰ কবিৰ আলী ঘৰৰ পৰা চুৰি হৈছিল ডাম্পাৰ দলগাঁও আৰক্ষীৰ গোপন খবৰৰ ভিত্তিতে দলগাঁও থানাৰ প্ৰাপ্ত বিষয়া মনোজ নাৰ্জীৰ নেতৃত্বত দলগাঁও উপ পৰিদৰ্শক বুদ্ধিন হাজৰিকাৰ লগতে দলগাঁও থানাৰ এদল আৰক্ষীয়ে নাগালেণ্ড কৰ্মীৰ পৰা ডাম্পাৰ সৈতে চোৰজনক আটক কৰিবলৈ সক্ষম হৈছে। আটক চোৰজন সুৰজ সিং অৰুণাচলৰ টামাঙত ঘৰ বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধন্যবাদ জনাইছো দলগাঁও ডাম্পাৰ চোৰক আটক দলগাঁও থানা আৰক্ষীৰ 14 তাৰিখে নিশা দলগাঁও কবিৰ আলী ঘৰৰ পৰা চুৰ হৈছিল ডাম্পাৰ। দলগাঁও আৰক্ষীৰ গোপন খবৰৰ ভিত্তিতে দলগাঁও থানাৰ আৰক্ষীৰ বিষয়া মনোজ নাৰ্জীৰ নেতৃত্বত দলগাঁও উপ পৰিদৰ্শক বুদ্ধিন হাজৰিকাৰ লগতে দলগাঁও থানাৰ এদল আৰক্ষীয়ে নাগালেণ্ডৰ কহিমাৰ পৰা ডাম্পাৰৰ সৈতে চোৰজনক আটক কৰিবলৈ সক্ষম হৈছে। আটক কৰা চোৰজন সুৰজ সিং অৰুণাচল টাৱাঙত ঘৰ বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মোৰ 14 তাৰিখে নিশা মোৰ এই মেনেজাৰৰ ঘৰৰ সন্মুখত 3টা গাড়ী ৰখাই থোৱা আছিল 10 চকীয়া ডাম্পাৰ আৰু মই ৰাতিপুৱা গম পাওঁ যে তাৰ পৰা এখন গাড়ী মোৰ নাইকিয়া হয়। তো সেই ভিত্তিত মই আহি দলগাঁও থানাত এটা এজাহাৰ দিওঁ যে মোৰ গাড়ীখন তাৰ পৰা কোনোবা দুষ্ট চক্ৰই গাড়ীখন লৈ যায় আৰু সেই এজাহাৰৰ ভিত্তিত আমাৰ দলগাঁও থানাৰ আৰক্ষী গোপন সূত্ৰে আমাৰ নাগালেণ্ডলৈ কিবা খবৰ পায় আৰু এই খবৰৰ ভিত্তিত তাতে এই নাগালেণ্ড চিবু ফৌজ থানাত সন্মুখত গাড়ীখন ৰখাই থৈ আছিলে বুলি আমি শুনা পাইছোঁ আৰু তাৰ পৰাই ইহঁতে গাড়ীখন এই চিবু ফৌজ থানাৰ জৰিয়তে গাড়ীখন কাৰায়ত্ব কৰি তাৰপিছত আমি গম পাওঁ যে গাড়ীখন তাতে কাৰায়ত্ব হৈছে আৰু আমি অসম পুলিচৰ লৈ তাতে আমি একেলগে ৰাওনা হৈ যায় আমি গাড়ীখন সেই পুলিচৰ জৰিয়তে আমি উদ্ধাৰ কৰি আনো আৰু তাৰ কাৰণে মই দৰং আৰক্ষীক আৰু দলগাঁও আৰক্ষীক মই মোৰ তৰফৰ পৰা ধন্যবাদ দিওঁ। আৰু তাতো এটা চোৰজন আটক কৰিছে আৰু তাৰ ওপৰত আমাৰ দলগাঁও আৰক্ষীয়ে তদন্ত চলাই আছে। তাৰ ভিত্তিত মইতো জনাত ইয়াত বৃহৎ চক্ৰ এটা থাকিব লাগিব, আমাৰ লোকেল বহুত এটা চক্ৰান্ত থাকিব লাগিব, নহ'লে ইয়াৰ পৰা এখন ইমান ডাঙৰ গাড়ী লৈ যোৱা কোনো পধ্যেই সম্ভৱ নহয়। আৰু মই আৰক্ষীক এইটোৱেই মানে বিনম্ৰ অনুৰোধ কৰোঁ যে মোৰ গাড়ীখন পোৱাটো ডাঙৰ কথা নহয়। আজি মোৰ নিচিনা মানুহৰ পৰা গাড়ীখন লৈ গৈছে, এনেকুৱা আৰু কিমান লৈ গৈছে আজিলৈকে উদ্ধাৰ হোৱা নাই। মই জনাত এইখন গাড়ীয়ে মোক প্ৰশাসনে উদ্ধাৰ কৰি দিছে। তাৰ ভিত্তিত এই তদন্ত কৰি আমাৰ ইয়াৰ কোন জড়িত আছে দুষ্ট চক্ৰ সেই চক্ৰখিনি ওলাব লাগে, সেই ওলালেহে মোৰ মনে শান্তি পাব। আৰু সেই মোক যথেষ্ট সহায় কৰিছে দলগাঁও আৰক্ষী প্লাছ আমাৰ দৰং আৰক্ষী, আমাৰ এডিশ্যনেল SP বাইদেউ দুয়োজনে যথেষ্ট সহায় কৰিছে আৰু ওপৰৰ পৰা প্ৰশাসনে মোক বহুত সহায় কৰিছে। প্ৰশাসনৰ পৰা মই যথেষ্ট মানে সহায় পাইছোঁ।